আচ্ছা এডভোকেট দাদাৰ কথা কৈছে ভাল মোৰ লগত তেখেতৰ দিনমান পিছতে সি গৈছে মালয়েছিয়াৰ পৰা মই আহিছোঁ গ'ল মানে আপোনাৰ এইবছৰ 6টা হ'ল সোমাই যাব কিন্তু সোমাবগৈ নমস্কাৰ মই কংকনা হাজৰিকা যোৱা মে'ত হৈ যোৱা 23, 24, 25 মে'ত বেংগলোৰত যি আৰ্ম ৰেচলিঙৰ খেল আছিলে সেইখন খেলত মই নেশ্যনেল পৰ্যায়ৰ আছিলে সেইখন খেলত মই সোঁহাত আৰু বাওঁহাত দুইখন হাততে গ'ল পাবলৈ সক্ষম হৈছোঁ আৰু সেই নেশ্যনেল খেলখনৰ পৰা চিলেকশ্যন হৈছে ৱৰ্ল্ডৰ আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপৰ কাৰণে আৰু সেইখন খেল হ'ব আজাৰবাইজান কাণ্ট্ৰিত অহা ছেপ্টেম্বৰৰ শেষৰ ফালে সেইখন খেল আৰম্ভ হ'ব মই 2022 চনৰ পৰা আৰ্ম ৰেচলিং জগতৰ লগত জড়িত সেই 22 চনৰ পৰাই মই ইটো সিটোকে এপদকে মই মেডেল বুটলিবলৈ সক্ষম হৈছোঁ তাৰ আগতেও মই খেলৰ লগত সৰুৰ পৰা জড়িত কিন্তু কোনো ধৰণৰ তেনেকে ঠাই পোৱা নাছিলোঁ কাৰণে একচুৱেলি আগবাঢ়িবলৈ কিছুমান ক্ষেত্ৰত বিফল হৈছিলোঁ এতিয়া সুযোগ পাইছোঁ সেইকাৰণে যিমান দূৰ পাৰোঁ কষ্ট কৰি আগবাঢ়িব চেষ্টা কৰিছোঁ চৰকাৰৰ ফালৰ পৰা সহায় হিচাপে যদি ক'ব যাওঁ মই তেনেকুৱা কোনো ধৰণৰ সহায় প্ৰত্যক্ষভাৱে পোৱা নাই কিন্তু ৰঞ্জিত ভট্ট ডাঙৰীয়া ছাৰ তেখেত আমাৰ অঞ্চলৰে হয় তেখেতে মই যেতিয়া 2022 চনত মই এখন খেললৈ ওলাইছিলোঁ তেখেতে সেইটো সময়ত মোক সহায় কৰিছিলে মাতি নি পেলাই গতিকে তেখেতক এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বাকী গভৰ্ণমেণ্ট বুলি ক'লে আচলতে চৰকাৰখনৰ পৰা যিমানখিনি ক্ষেত্ৰত মই সুবিধা পাব লাগে সেই ক্ষেত্ৰত মই ইমান সেইদৰে পোৱা নাই কিন্তু এই সুযোগতে মই আহ্বানো জনাওঁ যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰে যদি এই নিউজটো চাই তেতিয়াহ'লে যিমান দূৰ পাৰে মোক সহায় কৰক যাতে মই আৰু এবাৰ খেলি জয়ী হৈ আহিব পাৰোঁ সেয়াই আশা লৈ এখন দেশৰ বাহিৰত খেলিবলৈ যাওঁতে আন্তঃৰাষ্ট্ৰীয় খেল এখনত আন্তৰ্জাতিক পৰ্যায়ৰ খেল এখনত যথেষ্ট খৰচৰ কথা আছে অহা যোৱাৰ পৰা আৰম্ভ কৰি সেইখিনি ক্ষেত্ৰত সেইখিনি গোটোৱাৰ ক্ষেত্ৰত দিয়াৰ ক্ষেত্ৰত চৰকাৰ বা বিশেষ উন্নত পক্ষৰ পৰা সহায় কৰিছে একচুৱেলি চৰকাৰৰ মই যিহেতু কৈছোৱে ৰঞ্জিত ভট্ট ছাৰে সহায় কৰিছিলে আৰু বাকী আমাৰ প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকা ছাৰ ভূপেন বৰা ছাৰ তেওঁলোকে 2022 চনত মোক সহায় কৰিছিলে মই মালয়েছিয়া যোৱাৰ আগে এছিয়ান খেলিবলৈ যোৱাৰ আগে আৰু এইবছৰ 2025 চনত তেনেকে মই সমাজসেৱক হিচাপে নাৰায়ণ ভূঞা ছাৰ আৰু যিহেতু মই এগৰাকী অধিবক্তা অধিবক্তা হিচাপে মোৰ হাইকোৰ্টৰ দাদা নৱ বৰা দাদাই মোক সহায় কৰিছিলে আৰু বাকী তেনেকে তেনেকুৱা ধৰণৰ কোনো সহায় মই পোৱা নাই এতিয়ালৈকে পালে মই আশা কৰোঁ যাতে মোক সহায় কৰক যাতে মই আৰু এবাৰ যাব পাৰোঁ কিন্তু তেনেকুৱা সহায় পোৱাত আজিলৈকে মই তেনেকে পোৱা নাই বাৰু